মোৰ ছাত্ৰ ছাত্ৰীসকলে আমি আজি আলোচনা কৰিম ইংলিছ ব্যাকৰণ বা ইংৰাজী ব্যাকৰণৰ ইংলিছ গ্ৰামাৰৰ ভইচৰ বিষয়ে ভইচ ৰিটেইন সাবজেক্ট ডাবল সাবজেক্ট থকা বাক্যৰ বিষয়ে আলোচনা কৰিম। যদি বাক্যত ডাবল সাবজেক্ট থাকে দুটা সাবজেক্ট থাকে বা তাক ডাবল সাবজেক্ট বা ৰিটেইন সাবজেক্ট বুলি কোৱা হয়। আৰু এক্টিভ ভইচৰ পৰা আমি পেসিভ ভইচলৈ যদি এক্টিভ ভইচত দুটা সাবজেক্ট থাকে আমি দুটাৰ পৰা কোনো এটা অবজেক্টৰ পৰা আমি আৰম্ভ কৰিব পাৰোঁ পেসিভ ভইচলৈ নিওঁতে বা নিষ্ক্ৰিয় বাক্যলৈ পৰিৱৰ্তন কৰোঁতে। ঠিক তেনেকৈ পেসিভ ভইচৰ পৰা এক্টিভ ভইচলৈ এনেদৰে পৰিৱৰ্তন কৰিব পাৰোঁ, এইটোৰ ওপৰত আমি কি কৰিম আজি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল লক্ষ্য কৰা। ফৰ এক্সাম্পল নাম্বাৰ এ, Mr. Borua teaches us English. কি কৰে? মিষ্টাৰ বৰুৱা টিচেছ আছ ইংলিছ। মিষ্টাৰ বৰুৱাই আমাক কি কৰে? ইংৰাজী শিকায় বা পঢ়ায়। ইয়াত কি চাব লাগিব? আমি ফাৰ্ষ্ট টাইম চাব লাগিব যে মিষ্টাৰ বৰুৱা কোনটো পাৰ্চনত আছে। এইটো হৈছে থাৰ্ড পাৰ্চন। টিচেছটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্স বুলি কোৱা হয়। তাৰপিছত আছ মানে হৈছে আমাক, ইংলিছ মানে হৈছে ইংৰাজী বিষয়টো। মানে ধৰা হওক মিষ্টাৰ বৰুৱা টিচেছ আছ ইংলিছ। ইয়াত কি হৈছে? ইয়াত এইটো হৈছে কি আমি জানো যে এইটো হৈছে মিষ্টাৰ বৰুৱা হৈছে ছাবজেক্ট, টিচেছ হৈছে ভাৰ্ব, ইয়াৰ মেইন ভাৰ্ব, আছটো হৈছে সাবজেক্ট আৰু ইংলিছটো হৈছে সাবজেক্ট। ইয়াত কি ইয়াকে কোৱা হয় দুটা সাবজেক্ট, ইয়াকে ডাবল সাবজেক্ট বুলি কোৱা হয় বা ইংৰাজীত ৰিটেইন সাবজেক্ট বুলি কোৱা হয়। ধৰা হওক আমি জানো যে এক্টিভ ভইচৰ পৰা পেসিভ ভইচলৈ পৰিৱৰ্তন কৰোঁতে সদায় লক্ষ্য কৰিব লাগে যে এক্টিভ ভইচৰ সাবজেক্টৰ পৰা আমি কি কৰিব লাগিব? পেসিভ ভইচলৈ পৰিৱৰ্তন কৰোঁতে আৰম্ভ কৰিব লাগিব। আৰু ইয়াত দুটা সাবজেক্ট আছে, আছটো এটা সাবজেক্ট, ইংলিছটো এটা সাবজেক্ট। আমি ইংলিছৰ পৰা আৰম্ভ কৰিব পাৰোঁ পেসিভ ভইচলৈ পৰিৱৰ্তন কৰোঁতে, আৰু আছৰ পৰা আমি কি কৰিব পাৰোঁ? পেসিভ ভইচলৈ পৰিৱৰ্তন কৰোঁতে বা নিষ্ক্ৰিয় বাক্যলৈ পৰিৱৰ্তন কৰোঁতে আমি আৰম্ভ কৰিব পাৰোঁ। কাৰণ ইয়াৰ পদ্ধতিটো চাওঁ, আলোচনা কৰোঁ আমি। আহা ধৰক মিষ্টাৰ বৰুৱা টিচেছ আছ ইংলিছ। আমি ফাৰ্ষ্ট টাইম ইংলিছৰ পৰা এতিয়া আৰম্ভ কৰিম। ইংলিছ কিন্তু আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পৰা চিম্পল প্ৰেজেণ্ট টেন্সৰ আছে। ইংলিছ ইজ taught to us by Mr. Borua. কি কোৱা আছে ইয়াত? ইংলিছ ইজ taught to us by Mr. Borua. আমি এতিয়া কি কৰিলোঁ? প্ৰথম যিটো যিটো লাষ্টৰ অবজেক্টৰ পৰা আমি আৰম্ভ কৰিলোঁ ইংলিছ আনিলোঁ। ইংলিছ ইজ কাৰণ ইজ দিলোঁ কাৰণ এইটো হৈছে কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে বা চিম্পল প্ৰেজেণ্ট টেন্সত আছে থাৰ্ড পাৰ্চন মিষ্টাৰ বৰুৱা। আৰু টট সদায় কি হ'ব? এই মেইন ভাৰ্বটো বা ভাৰ্বটো কি হ'ব? এক্টিভৰ পৰা পেছিভলৈ চেঞ্জ কৰোঁতে বা চেঞ্জিং কৰোঁতে পৰিৱৰ্তন কৰোঁতে কি হ'ব? সদায় ফাৰ্ষ্ট পাৰ্টিচিপল ফৰ্মত থাকিব। আৰু টু আছ যদি ইংলিছৰ পৰা ডাবল সাবজেক্ট থকাৰ ক্ষেত্ৰত এক্টিভৰ পৰা যদি পেছিভলৈ পৰিৱৰ্তন কৰোঁ, তেতিয়া লাষ্ট অবজেক্টৰ পৰা যদি শেষৰ অবজেক্টৰ পৰা আমি আৰম্ভ কৰোঁ, তেতিয়া কি হ'ব? সদায় আছ, তেতিয়া পেসিভ ভইচটো আছ থাকিব, এটা সাবজেক্ট থাকিব ভিতৰত, তেতিয়া কি হ'ব? টু প্ৰিপজিশ্যন ইয়াত বহোৱা হ'ব। কাৰণ আমালৈ মানে কি পঢ়োৱা হয়? কি পঢ়ায়? মানে ইংৰাজী পঢ়ায়। কাৰ দ্বাৰা? মিষ্টাৰ বৰুৱাৰ দ্বাৰা। এইটো কাৰণে কি হ'ব? এইটো হৈছে কি লাষ্ট শেষৰ সাবজেক্টৰ পৰা আমি আৰম্ভ কৰিব পাৰোঁ আছ অবজেক্টৰ পৰা আমি কি কৰিব পাৰোঁ? আৰম্ভ কৰিব পাৰোঁ। এতিয়া আমি কি কৰিলোঁ? লাষ্ট অবজেক্টৰ পৰা আমি আৰম্ভ কৰিলোঁ যে ইংলিছ ইজ taught to us by Mr. Borua. এতিয়া নেক্সট এতিয়া আছ অবজেক্টৰ পৰা আমি কি কৰিম? আছ অবজেক্টৰ পৰা আমি কি কৰিম? আলোচনা বা আৰম্ভ কৰিম।
we simple present tense আছে এটো কাৰণে কি হ'ব we are taught English by Mr. Borua এতিয়া কি কৰিলো আমি we are asor পৰা as object পৰা আমি আনিলো we are taught English by Mr. Borua কাৰণ ইয়াত আমাৰ as যেটো ফাৰ্স্ট আমি এক্টিভ ভয়েসৰ পৰা পেছিবলৈ নিউ পৰিৱৰ্তন কৰিছিলো তেতিয়া কি আছিল টু as আছিল কিন্তু এতিয়া কি as যদি অবজেক্টৰ পৰা আমি আৰম্ভ কৰো তেতিয়া কি নালাগে টু নালাগে এটো কাৰণ as we হৈ আহিলে প্ৰেজেন্ট ইনডিফিনিট ফৰ্মত থকাৰ কাৰণে we are হৈছে we are taught English by Mr. Borua Mr. Borua দ্বাৰা আমাক কি কোৱা হয় আমি ইংৰাজী শিকিলো এতিয়া নেক্সট এক্সাম্পল এতিয়া আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আলোচনা কৰিলো এতিয়া আমি ফাৰ্স্ট ফৰ্মত বা ফাৰ্স্ট ইনডিফিনিট টেন্সৰ এতিয়া আলোচনা কৰো এতিয়া চাও next example number B he gave me a flower he gave me a flower মানে তেওঁ বা he মোক এটা ফুল দিছিল বা এটা ফুল দিছিল এতিয়া কি হ'ব he gave me a flower এটো এটা হৈছে কি অবজেক্ট ইয়াকে কি কোৱা হয় ডাবল অবজেক্ট মানে দুটা অবজেক্ট হৈ আছে মানে ৰিটেইন অবজেক্ট বা ডাবল অবজেক্ট বুলি ইংৰাজীত কোৱা হয় ইয়াকে ধৰক me এটা অবজেক্ট a flower এটা অবজেক্ট আৰু ইয়াৰ মেইন ভাৰ্বটো কি gave he হৈছে সাবজেক্ট আমি জানো যে কি এক্টিভ ভয়েসৰ পৰা অদায় পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰোঁতে আমি কি কৰিব লাগিব অদায় এই ডাবল অবজেক্টৰ পৰা দুটা অবজেক্ট যদি থাকিলে তেতিয়া কি কৰিব লাগিব আমি ফাৰ্স্ট অবজেক্টৰ পৰা আমি আৰম্ভ কৰিব পাৰো পেসিভ ভয়েসত আৰু সেকেন্ড লাষ্ট অবজেক্টৰ পৰা আমি এ ফ্লাৱাৰ তাৰ পৰা কি কৰিব পাৰো আমি আৰম্ভ কৰিব পাৰো এতিয়া আমি কি কৰো এ ফ্লাৱাৰ পৰা আমি এতিয়া আৰম্ভ কৰো পেসিভ ভয়েসলৈ এ ফ্লাৱাৰ কি ফার্স্ট ফর্মত আছে আৰু আমি হতে লক্ষ্য কৰিব লাগিব যে ইয়াৰ মেইন ভাৰ্বটো কোনটো টেন্সত আছে কোনটো ফর্মত আছে ফার্স্ট ফর্মত আছে নে প্ৰেজেন্ট ফর্মত আছে নে এটো ওপৰত চাব লাগিব গেভ গিভেন ফার্স্ট ফর্মত আছে ফার্স্ট টেন্সত আছে ফার্স্ট ইনডিফিনিট টেন্সত আছে অর সিম্পল ফার্স্ট টেন্সত আছে এটো কাৰণে আমি কি কৰিব এ ফ্লাৱাৰ ওয়াজ গিভেন অৰে কি হ'ব এই মেইন ভাৰ্বটো কি হ'ব এক্টিভৰ পৰা পেসিভলৈ পৰিৱৰ্তন কৰোতে পেসিভত কি হ'ব পাস্ট পাৰ্টিসিপল ফৰ্মত থাকিব গিভেন এ ফ্লাৱাৰ ওয়াজ গিভেন টু মি মুলৈ মানে টু মি যদি লাষ্ট অবজেক্টৰ পৰা যদি আমি আৰম্ভ কৰো তেতিয়া কি হ'ব টু মি ইয়াত থাকিব তেতিয়া টু প্ৰিপজিশন পাব লাগিব মুলৈ মানে মুলৈ হৰ্তত বাই হি হলে কি হ'ব বাই হি হলে হিম হ'ব এটো হৈছে কি লাষ্ট আমি যদি অবজেক্টৰ পৰা যদি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰো তেতিয়া কি হ'ব লাষ্ট অবজেক্টৰ পৰা হেকৰ অবজেক্টৰ পৰা যদি আমি কৰো তেতিয়া কি হ'ব অদায় এ ফ্লাৱাৰ পৰা কৰিলে কি হ'ব এ ফ্লাৱাৰ ওয়াজ পাস্ট টেন্সত আছে ওয়াজ গিভেন অদায় গেভটো কি হ'ব পাস্ট পাৰ্টিসিপল ফৰ্মত থাকিব এটো কাৰণে এ ফ্লাৱাৰ ওয়াজ গিভেন টু মি মুলৈ মানে বাই হিম তেওঁৰ দ্বাৰা মুলৈ এটা ফুল দিয়া হৈছিল এতিয়া নেক্সট এটো আমি কি এ ফ্লাৱাৰ পৰা আমি কি কৰিলো স্টাৰ্ট কৰিলো আৰম্ভ কৰিলো পেসিভ ভয়েসলৈ এতিয়া নেক্সট আমি কি মি অবজেক্টৰ পৰা আমি কি কৰো আৰম্ভ কৰো মি হলে ওটা আমি মনত ৰাখিব লাগিব যে মি হলে কি হ'ব আই কি পাস্ট টেন্সত আছে আই ওয়াজ কি হ'ব লগে লগে ভাৰ্বটো কি হ'ব
লগে লগে ভাবটো কি হ'ব পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকিব গিভেন আই ৱাজ গিভেন এ ফ্লাৱাৰ বাই হিম কি হ'ব ইয়াত আছ নালাগে কাৰণ আছ উই মি নো আছ ইয়াত কি হ'ব লাগিব আই আহিলে এইটো কাৰণে কি হ'ব আই ৱাজ গিভেন গেপ টকাৰ কাৰণে ৱাজ হৈছে পাষ্ট টেন্সৰ টকাৰ কাৰণে আৰু এই গেপেই হওক গিভেনেই হওক গিভিঙেই হওক গিভছেই হওক কি হ'ব অৰ্থাৎ ফাৰ্ষ্ট টেন্সতে থাকক প্ৰেজেণ্ট টেন্সতে থাকক বা কণ্টিনিউৱাছ ফৰ্মতে থাকক সদায় কি হ'ব এক্টিভৰ পৰা পেছিবলৈ চেঞ্জ কৰোঁতে বা পৰিৱৰ্তন কৰোঁতে কি হ'ব সদায় এই মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত বহিব ধৰা হওক গিভ গেভ গিভেন এ ফ্লাৱাৰ বাই হিম অ'কে ইতিমধ্যে আমি কি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ কি কৰিলোঁ ডাবল অবজেক্ট বা ৰিটেইন অবজেক্ট থকা দুটা অবজেক্ট থকা আমি পৰিৱৰ্তন কৰিলোঁ এতিয়া নেক্সট আমি পেছিভ ভইচৰ পৰা এক্টিভ ভইচলৈ ডাবল অবজেক্ট কেনেকৈ কৰা হয় এইটোৰ ওপৰত এতিয়া আমি গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰোঁ আহা নাম্বাৰ চি এ book was given to him by Monica. এইটো কি আমি জানো যে A book was given to him by Monica. ইয়াত কি হৈছে আমি ফাৰ্ষ্ট টাইম চাব লাগিব যে কুৱেশ্যন পেপাৰত বা বাক্যখিনি আমি প্ৰশ্নখিনি চাব লাগিব যে এক্টিভ ভইচত দিয়া আছে নে পেছিভ ভইচত দিয়া আছে আমি জানো যে এ বুক ৱাজ গিভেন টু হিম বাই মনিকা এইটো হৈছে কি ইয়াত আমি জানো পেছিভ ভইচত আছে আৰু আমি জানো যে টু হিম বাই মনিকা ইয়াত কি হৈ আছে এ বুক ইয়াত দুটা অবজেক্ট হৈ আছে আমি জানো যে এইটো এটা অবজেক্ট আমি কি কৰিব লাগিব যে যদি পেছিভ ভইচত আছে আমি জানো যে এইটো এটা কি পেছিভ ভইচৰ উদাহৰণ আমি এতিয়া কি কৰিব লাগিব সদায় পেছিভ ভইচৰ পৰা এক্টিভ ভইচলৈ পৰিৱৰ্তন কৰিব লাগিব এক্টিভ ভইচলৈ পৰিৱৰ্তন কৰোঁতে আমি কি কৰিব লাগিব সদায় এতিয়া আমি মনিকাৰ পৰা আৰম্ভ কৰিব পাৰোঁ এতিয়া আমি ডাইৰেক্ট মনিকাৰ পৰা আৰম্ভ কৰিব লাগিব ধৰা হওক মনিকা ইয়াত কি ৱাজ আছে নে মনিকা ৱাজ ফাৰ্ষ্ট ফৰ্মত আছে এইটো কাৰণে গেভ মনিকা ৱাজ গেভ এ বুক মনিকা গেভ হিম অবজেক্ট আহিলে হিম এ বুক ইয়াত কি হ'ল মনিকা গেভ হিম এ বুক এইভাগে আমি কৰিব লাগিব কাৰণ ইয়াত এক্টিভ পেছিভ ভইচৰ টকাৰ কাৰণে কি হৈছে এ বুক ৱাজ গিভেন টু হিম এইটো এটা অবজেক্ট কাৰণ ডাবল অবজেক্ট এইটো এটা অবজেক্ট হা ইয়াতো আহিলে ধৰা হয় এইটো এটা অবজেক্ট দুটা অবজেক্ট আমি যদি আকৌ এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ পৰিৱৰ্তন কৰোঁ তেতিয়া আকৌ আমি বাই প্ৰিপজিশ্যন বহাব লাগিব দ্বাৰা প্ৰিপজিশ্যন বহাব লাগিব ধৰা হওক আকৌ পেছিভ ভইচলৈ যদি আমি পৰিৱৰ্তন কৰোঁ ধৰা হওক আমি ইয়াৰ অলপ আগত আমি পালোঁ কি এ বুক ৱাজ গিভেন টু হিম বাই মনিকা আমি এতিয়া আৰম্ভ কৰিম আকৌ হিমৰ পৰা আৰম্ভ কৰিম ধৰক হিম হ'লে কি হ'ব হি ৱাজ গিভেন এ বুক এইভাগে আমি কৰিব লাগিব কি কৰিব লাগিব ই ৱাজ গিভেন এ বুক তেতিয়া কি হ'ব আমি সদায় ই ৱাজ গিভেন এ বুক হা দুটা অবজেক্ট আহিলেগে বাই মনিকা আকৌ আমি ধৰক হিম হি আহিলেগে তাৰপিছত এ বুক অলপ আগত আমি কৰিলোঁ এক্টিভ ভইচৰ পৰা
পেচিভৰ কৰোঁতে বা এতিয়া পেচিভ ভইচৰ পৰা আমি এক্টিভলৈ কৰিছোঁ এইটো এক্টিভ ধৰক এ বুক ৱাজ গিভেন টু হিম বাই মনিকা আকৌ এক্টিভ ভইচলৈ কৰিলে কি হ'ব মনিকাৰ পৰা আৰম্ভ কৰিব লাগিব মনিকা গেভ হিম এ বুক আকৌ যদি আমি হিমৰ পৰা আৰম্ভ কৰোঁ পেচিভ ভইচলৈ হি ৱাজ গিভেন এ বুক বাই মনিকা